কৰ্ট মেৰেজৰ পাছতে কৰিম কৰিম বুলি ভাবি থকা কামটো ফাইনেলি আজি কৰা হৈ গ'ল। এয়া সোমবাৰৰ ৰাতিপুৱা দিনা মায়ে ধুনীয়াকৈ গা পা ধুই এয়া খিচিৰি বনাই আছে। ময়ো গা পা ধুই মায়ে যিহেতু চাকি জ্বলাই থৈছিলে মই পূজা কৰি ল'লোঁ। এয়া সৌৰভ আহি পালেহি। সি আৰু সোনকালে আহিম বুলি কৈছিলে যদিও নোৱাৰিলে, যিহেতু মাক একেবাৰে স্কুললৈ লৈ আহিব লগা হয়। এয়া সি গোটেই দেখিছে নহয়, ইমান ডাঙৰ কেৰাহীখন অকলে উঠাই লৈ আহিছে। মায়ে ধৰিম বুলি মানে ধৰি দিম বুলি কোৱাটো সি ক'লে যে মই পাৰিম। যিহেতু মতা মানুহ ন, মাইকী মানুহতকৈ জোৰটো অলপ বেছি থাকে। অকণমান লাষ্টত পৰিলে বাৰু। এইফালে ধুনীয়াকৈ মায়ে ভাগ কৰি আছে, সি পেকিং কৰি গৈ আছে। এয়া দেখিছে নহয়, ভাইটি মানে সি ৰাতিপুৱা শুই উঠি কিবা খাব লৈছিলে যদিও সি এইফালে কণ্টেইনাৰখিনি ভাগ কৰাত সহায় কৰি আছে। আৰু এইফালে মই আচাৰ ভাগ কৰি আছো। আচলতে মই একো কৰিব লগা নহ'লে, গোটেইখিনি বনোৱা মেলা মায়ে সকলে কৰিছে। অকল ৰাতি সেই বজাৰখিনিহে কৰি আনিলেগে। মায়ে মানে মোক জোকাইও আছে মাজে মাজে, আৰু সৌৰভক কৈছে তাই মানে বজাৰখিনিহে কৰি দিলে আৰু গোটেই বনোৱা কামটো মোকে অকল দিলে, আৰু তাইকো সহায় নাই কৰা নহয়। এই বাদামৰ পেকেট এটা আনি দিলে আৰু সেইটোতে হৈ গ'ল আৰু তাই মানে জোকাইও আছে। আচলতে খিচিৰি বনাই মই আজিলৈকে পোৱাও নাই। মাও আচলতে ইমান মানুহৰ কাৰণে এতিয়াও বনোৱা নাই। 35 জনৰ কাৰণে আমি বনাইছিলোতো। এইফালে আমাৰ ধুনীয়াকৈ হৈ গ'ল পেকিং কৰি মেলি। এয়া মিঠাইও কিনি ল'লোহি। আমি প্ৰথমে শিৱ বাবাৰ ওচৰত পূজা কৰিলোঁ, তাৰপিছতে হনুমানজীৰ ওচৰত, আৰু লাষ্টত এয়া গণপতি বাবাৰ ওচৰত। আৰু পূজা কৰি থাকোঁতে কি হয়, পাহৰিও থকা হয় আৰু ভালো নালাগে। একেবাৰে মই বোলো লাষ্টত যিহেতু ক্লিপ এটা লৈ থওঁ আৰু এইফালে চবকে দি গৈছোঁ। মিস্ত্ৰী 6জনমান লাগি আছিলে, তেওঁলোককো দিছোঁ। আচলতে যিসকল আৰু এসাঁজ ভাতৰ কাৰণে খুব কষ্ট কৰিব লগা হয়, তেওঁলোককে আমি দিবলৈ বুলি আনিছিলোঁ। কি হয়, আমিতো মানে আমাৰ কাৰণে খোৱাটো এটা চইচ হয় ন। আজি আমি এইটো খাইছোঁ, কাইলৈ সেইটো খাইছোঁ, তেনেকুৱা মানে ব্লেছড হয় আৰু দেই। মই সেইটো অহংকাৰ কৰা নাই, কিন্তু আমাৰ মানে সেইটো আমি চইচ, আমি খাব সেনেকৈ ভগৱানে আমাক দিছে। কিন্তু বহুত মানুহৰ কাৰণে সেইটো কি হয়, এটা চিন্তা হয় ন, আমি কাইলৈ কেনেকৈ খাম। এসাঁজ ভাতৰ কাৰণে বহুত চিন্তা কৰিব লগা হয়। আৰু মানে কিহৰ কাৰণে আজিৰ দিনটো আচলতে বিশেষ খুব। মই কৰ্ট মেৰেজৰ আগত দিওঁ নে পাছত দিওঁ এটা কনফিউজন লাগি আছিলে, কিন্তু ভাবিলোঁ যে গোটেইখিনি কাম কৰি আমি ফাৰ্ষ্ট টাইম আজি আচলতে কৰ্ট মেৰেজৰ পাছত আমি প্ৰথমবাৰ মন্দিৰলৈ গৈছোঁ এজ এ হাজবেণ্ড ৱাইফ। আৰু ভাল লাগিছে। মই সেইকাৰণে ভাবিছিলোঁ যে কৰ্ট মেৰেজৰ পাছতে সেইকাৰণে দিম। কি হয়, আমি দুইটাই যেতিয়া কাম কিবা এটা আৰম্ভ কৰিছিলোঁ, তেতিয়া মই সেই গণপতি বাবাৰ ওচৰত বিশেষকৈ গৈছিলোঁ যে এনেকৈ কাম এটা কৰিব লৈছোঁ আৰু অলপ বাধা বিঘিনি আহিছে। তেনেকৈ তেওঁ মানে সেই বহুত ফাষ্ট ৰিজাল্ট পাইছিলোঁ দেই, মই সঁচা কথা ক'ব গ'লে। আৰু সেয়ে মই তেনেকৈ মনতে ভাবিছিলোঁ যে কেইজনমান মানুহক যিমান পাৰোঁ খুৱাম। আগতেও আমি মাহঁতে যেতিয়া পকেট মানি দিয়ে, আমি দুইটাই মানে খুৱাওঁ, তেতিয়াও খুৱাইছিলোঁ দেই সঁচা কথা ক'ব গ'লে। মাহঁতে কয় আমাৰ পকেট মানিয়ে মানে কিয় দিব লাগে, নিজে ইনকাম কৰি। তেতিয়াও কিন্তু মনটো এটা মানে দিছিলোঁ, আৰু তেতিয়া খুব বেছি আৰু 5জন 10জন এনেকৈ পাৰিছিলোঁ। এইবাৰো 35 জন আৰু, কিন্তু লাহে লাহে আমি আৰু ভাবিছোঁ তেনেকৈ যিমানজন মানুহক পাৰোঁ দিম। তাতে দুইটাৰে মনটো একেবাৰে একেই, খুৱাই খুব ভাল পাওঁ, একে মনৰ অধিকাৰী দুইটা। সেইকাৰণে খুৱাওঁ খুৱাওঁ লাগি থাকে। আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে আৰু এনেকৈ কাম কৰি যাব পাৰোঁ, সহায় কৰিব পাৰোঁ। আহিব লগা দিনবোৰ আমাৰ খুব ভাল হওক, সুখৰ হওক, শান্তিৰ হওক। আপোনালোকে আশীৰ্বাদ কৰিব। এয়া আমি ঘৰত আহি ধুনীয়াকৈ খাই বৈ সিও যাব ল'লে। ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক